কাম আমি সকলোৱে কৰোঁ, কিন্তু কষ্ট আমি সকলোৱে নকৰোঁ। সকলোকে নমস্কাৰ জনাই মই জুনু ডেকা আকৌ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈকে। বিৰতিৰ পিছত চেম্বাৰত বহিছোঁ, আৰু চেম্বাৰত বহিলে মনটো কিবা এটা ভাল লাগি যায়। বহুত দিন পিছতহে পাওঁ, যিহেতু ঘূৰি থকা হয়। যি নহওক, আজি আহিছোঁ, মনটো আৰু অলপ ভাল লাগি আছে। ভাবিলোঁ ভাল লাগি থকা সময়ত এটা ভাল কথা আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ, আৰু লগতে কিবা এটা আপোনালোকৰ সহায় হওক বুলি দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো কণ্টিনিউ কৰিব, বহুত বেছি ভাল পাব। জীৱনৰ বহুত বেছি ধাৰণাই সলনি হৈ যাব যদি এই বহু লোকে কয় আমি আচলতে কাম কৰোঁ, হয় নাই? প্ৰত্যেকজন মানুহে কাম কৰিব লাগিব, আৰু কামেই আমাৰ জীৱন। কাৰণ আমি জন্ম ধৰিছোঁ মানুহ শ্ৰেষ্ঠ, জীৱ শ্ৰেষ্ঠ বুলি কয় কাক? মানুহক। চ' মানুহ যিহেতু আমি কাম কৰিবই লাগিব। কিন্তু কয় কষ্ট কৰিলে সফল হবিয়ে এদিন, কষ্ট কৰিলে পইচা পাবিয়ে, কষ্ট কৰিলে জীৱনটো ভাল হ'বয়ে। মই কওঁ কষ্ট নহয়, কষ্ট কৰিলে সফল হ'ব নোৱাৰি, কাম কৰিলে সফল হ'ব পাৰি। কাম আৰু কষ্ট এটা বেলেগ বস্তু। কাম আমি সকলোৱে কৰোঁ, কষ্ট আমি সকলোৱে নকৰোঁ। এটা সৰু উদাহৰণ দিম আপোনালোকক। এজন লেবাৰে ৰ'দে বৰষুণে কষ্ট কৰে, আৰু এজন অফিচাৰে এচিৰ তলত বহি গৰমৰ দিনত কাম কৰে। আৰু এচিৰ তলত বহি থকা মানুহজনৰ হয়তো 5,000ও হ'ব পাৰে, এদিনৰ ইনকাম 5 লাখো হ'ব পাৰে। কিন্তু ৰ'দত যে কাম কৰি আছে লেবাৰ মিস্ত্ৰীজনে, তেওঁৰ কিন্তু হাজিৰা ছিষ্টেমতহে কিবা এটা আহিব। তেতিয়াহ'লে ভাবকচোন, কষ্ট কৰিলে পইচা পায় নে কাম কৰিলে পইচা পায়? আমাৰ মনৰ ধাৰণাৰ কাৰণেও আমি আচলতে কষ্ট খাব লগা হয়, গম পাই নাই? আমি যে কষ্ট খাওঁ, মনৰ ধাৰণাৰ কাৰণে কষ্ট খাব লগা হয়। কাৰণটো হৈছে আমি যে কওঁ, মানুহে যে কয় বহুতে কষ্ট কৰ এদিন ভাল হ'বয়ে, কষ্ট কৰি যা। সেই যে কষ্ট কৰি যা, মোৰ জীৱনত ভাল হ'বয়ে, মই কিন্তু সদায় কষ্টই কৰি যাব লাগিব। ভাল হ'ব নহ'ব নাজানো, কিন্তু আমি কষ্ট কৰিব লাগিব। এই কষ্ট শব্দটোৰ কাৰণে আমি বাৰে বাৰে কষ্ট কৰিব লাগিব। কাৰণ ইউনিভাৰ্ছে ভাষা বুজি নাপায়, বডিৰ ভাইব্ৰেশ্যনটোহে বুজি পায়। যিটো ভাইব্ৰেশ্যন দিম সেইটোৱে মই ৰিটাৰ্ণ পাম। তো মই কষ্ট কৰি থকা ভাইব্ৰেশ্যনটো দি আছোঁ, যিহেতু মই কষ্টই কৰি থাকিব লাগে জীৱনটোত। তাতকৈ যদি আমি ভাইব্ৰেশ্যনটো এনেকৈ দিওঁ যে আমি কাম সকলোৱে কৰিব লাগিব, খালি চাৰিওফালে যাতে কাম কৰাৰ বিনিময়ত ব্লকেজবিলাক খোল খাই থাকে, আৰু চাৰিওফালে আমাৰ সুখ, টকা পইচা, সা সমৃদ্ধি চবেই আহক আমাৰ জীৱনলৈকে, কামটো আমি সকলোৱে কৰিব লাগিব মানুহ যিহেতু। সেইকাৰণে এই ধাৰণাটোৰ পৰা আপোনালোকে ওলাই আহক যে কষ্ট কৰিলে এদিন ভাল হ'বই নহয়, কাম কৰিলেহে এদিন ভাল হ'ব। কাম আমি সকলোৱে কৰিব লাগিব, কষ্ট সকলোৱে কৰিব নালাগে। কথাটো সৰুকৈ ভাবিলে হ'ল, হয় নাই? ইমান সহজ কথা। আৰু বহুতে কয়, ল'ৰা ছোৱালীক আমাকো শিকাইছিলে মাহঁতে, ভালকৈ পঢ়ৰ, টকা ইনকাম কৰা বহুত কষ্ট। আৰু সেইকাৰণে চাগে টকা ইনকাম কৰা ৰাস্তাটোত বহুত আমি ঘাট প্ৰতিঘাত পাব লগা হৈ যায়। কিন্তু কথাষাৰ যদি ওলোটাকৈ কওঁ, ভালকৈ পঢ়ৰ, টকা চাৰিওফালে হৈ যায়। টকা অহা ৰাস্তাটো বহুত বেছি ভাল হয় যদি আমি ভালকৈ পঢ়োঁ, ভালকৈ জানো। তো সেই গতিকে কৈছোঁ যে আমি কথা কিছুমান কওঁতে ভাইব্ৰেশ্যনটো দিওঁতে আচলতে আমাৰ শুদ্ধ নহয়, কাৰণে আমি বাৰে বাৰে কষ্ট খাব লাগে। বাৰে বাৰে কষ্ট হোৱাতকৈ আপোনালোকে কথাখিনি বেলেগ ধৰণে ভাবিলেই হ'ল। কষ্ট কৰিলে আমাৰ ছাকচেছ হ'ব নহয়, কাম কৰিলেহে আমি ছাকচেছ হ'ম। কামৰ মাধ্যমেৰে আমি জীৱনটো আগুৱাই যাব লাগিব, কষ্ট নহয়। সেইকাৰণে ক'লোঁ যে কষ্ট কৰি থকা মানুহ সদায় কষ্টই কৰিব লাগে, আৰু যিখিনিয়ে কাম কৰি জীৱনটোত আগুৱাই নিয়ে তেওঁলোকে কিন্তু কামৰ দ্বাৰাই বহুত টকা পইচা আহিব পাৰে। সেইকাৰণে কৈছোঁ যে কাম আমি সকলোৱে কৰিব লাগে, কাৰণ কাম কৰিবই লাগিব, তেতিয়াহে আমাৰ জীৱনটো ধুনীয়া হ'ব। সেইটো মনত আজিৰ পৰাই ভাবি লওক। ধাৰণাবিলাক একদম চিম্পুল হয়, কিন্তু আমাৰ ধাৰণাবিলাক ভাবিবলৈ অলপ দিগদাৰ হৈছে। তো সেয়েহে আমি কষ্ট খাব লাগিব। যি নহওক, আৰু দুটামান কথা ক'ম। তাৰে আগতে মই এক্সেছ বাৰ যিহেতু শিকাই আছোঁ, আৰু বহুতে এক্সেছ বাৰৰ ওপৰত এটা কুৱেশ্যন কৰি আছে বাৰে বাৰে, বাইদেউ এক্সেছ বাৰনো কি হয়? যিসকল নতুন হয় অসমৰ, এক্সেছ বাৰৰ বিষয়ে নাজানে, তেওঁলোকৰ কাৰণে অকণমান বুজাই দিওঁ। এক্সেছ বাৰ এটা মাইণ্ড থেৰাপি হয়। আমাৰ মাথাত 32টা পইণ্ট থাকে ছায়েন্স মতে। সেই 32টা পইণ্টৰ ওপৰতে আপুনি স্পৰ্শ কৰি, স্পৰ্শ চিকিৎসা হয়, স্পৰ্শ কৰি
আমাৰ নিগেটিভিটি ব্লকেজবিলাক হ'ল কোৱা হয়, যেনেকুৱা আমাৰ জীৱনত বহুত বেছি সমস্যাবিলাক যে হয় আচলতে আমাৰ ব্লকেজ হৈ থাকে। সেই ব্লকেজ যেতিয়া আমাৰ 32টা পইণ্টৰ পৰা ব্লকেজ নাইকিয়া হ'ব, তেতিয়া আমাৰ জীৱনটো কিন্তু সঁচাকৈ ধুনীয়া হ'ব। সেইকাৰণে কৈছোঁ এই বস্তুটো আপোনালোকে শিকিবও পাৰে, কাৰণ এই মডেলিটিৰ ওপৰত আজিলৈকে একো মডেলিটি ওলোৱা নাই। এক্সেছ বাৰৰ ওপৰত, এক্সেছ বাৰ 190খন কাণ্ট্ৰিত চলি আছে। এক্সেছ বাৰে জীৱনটো সঁচাকৈয়ে ধুনীয়া কৰে আৰু আগুৱাই নিয়ে, কাৰণ এক্সেছ বাৰ শিকাৰ পিছত প্ৰত্যেকজন মানুহৰে জীৱনটো বেলেগ ধৰণে আচলতে হৈ যায়। আৰু তাৰে মাজতো আৰু এটা কথা কওঁ, বহুতে কয় বেয়া হেবিটবিলাক আঁতৰি যায়নে? এক্সেছ বাৰৰ দ্বাৰা বেয়া হেবিটবিলাকো আঁতৰি যাব। এক্সেছ বাৰে সদায় জীৱনটো ধুনীয়া কৰে। যিয়ে হ'ব আপোনাৰ ভাল হ'ব, আৰু যাকে লগ পাব আপুনি ভাল হ'ব, ভাল মানুহকে লগ পাব। আপুনি নিগেটিভ পাৰ্চনক আৰু লগ নাপায়, আপোনাৰ পৰা চব আঁতৰি যাব যদিহে নিগেটিভ হয়। পজিটিভবিলাক আপোনাৰ জীৱনত আগমন হ'ব। তো সেইকাৰণে কৈছোঁ এক্সেছ বাৰ এটা বেলেগ বস্তু হয়। আপোনালোকে এক্সেছ বাৰৰ বিষয়ে জানিবৰ কাৰণে মোৰ জুনু ৰেখা ইউটিউব চেনেলটো চাব পাৰে। নহ'লে আপোনালোকে কি কৰিব, গুগলত চাৰ্চ কৰি আপোনালোকে সকলো ভাষাতে এক্সেছ বাৰ আছে, কাৰণ গোটেই পৃথিৱীখন চলি আছে এক্সেছ বাৰ। সেয়েহে কৈছোঁ সকলো ভাষাতে এক্সেছ বাৰৰ কথা জানিব পাৰিব। তাৰে লগতে মই এক্সেছ বাৰৰ ক্লাছসমূহ দি আছোঁ যে গোটেই অসমখনতে যাওঁ, সেয়েহে ভাবিছোঁ ক্লাছৰ আপডেটখিনিও দি দিওঁ লগতে। মই আজি গুৱাহাটীতে আছোঁ, কালিও থাকিম। পৰহি 21 তাৰিখে মোৰ গুৱাহাটীত ক্লাছ হ'ব। যদিহে কোনোবাই ক্লাছ কৰিম বুলি ভাবি আছে গুৱাহাটীত, এতিয়াও জইন কৰিব পাৰে, কাৰণ মোৰ চেম্বাৰতে হ'ব ক্লাছটো। 22 তাৰিখে থাকি মই মঙলদৈ, 23 তাৰিখ থাকি মই বাইহাটা চাৰিআলি, 24 তাৰিখ আকৌ গুৱাহাটী, 25 তাৰিখে থাকি মই শিৱসাগৰ, 26 তাৰিখ থাকি মই যোৰহাট, 27 তাৰিখ থাকি মই গোলাঘাট, আৰু 28 তাৰিখে নগাঁও নহ'লে বঙাইগাঁও হ'ব। য'ৰ পৰাই আচলতে ক্লাছৰ কাৰণে ফোন কৰিব, বা দুখন ডিষ্ট্ৰিক্টে বিচাৰি আছে। বঙাইগাঁৱৰ পৰা মই আহিলোঁ, কিন্তু বহুত কেইগৰাকী বাইদেৱে আকৌ ৰৈ গ'ল ক্লাছ কৰিব, কাৰণ মোৰ হঠাৎ হৈ যায় যে। আৰু লগতে আৰু এটা কথা কওঁ, মই মানি ক্লাছ এটা দি আছোঁ দেই। যিসকলে মানি ক্লাছ কৰিম বুলি ভাবি আছে, মানি ধাৰণা চেঞ্জ কৰিম বুলি ভাবি আছে, মানি অহা ৰাস্তাটো খোল খুৱাম বুলি ভাবি আছে, কিয় পইচা পাতি জমা নাথাকে ভাবি আছে, তেতিয়াহ'লে 15 তাৰিখে মাৰ্চৰ মানি ক্লাছ এটা দিম গুৱাহাটীতে। একদম কম এটা এমাউণ্টৰ ভিতৰতে এনাৰ্জি এক্সচেঞ্জ হিচাপে মই ল'ম, আৰু জইন কৰিব পাৰে সেই ক্লাছটোতো। আৰু সকলোৰে কুৱেশ্যনৰ এনচাৰ এটা দিম, যিহেতু মই ক্ৰিষ্টেলৰ লগত জড়িত, আৰু ক্ৰিষ্টেলৰ কিছুমান ষ্টেটাছ মই লগাই থাকোঁ, বা কেতিয়াবা সৰু সৰুকৈ ভিডিঅ'ও দিওঁ, আৰু বহুতে লয় মোৰ পৰা। কিন্তু বহুতে একো নাজানে ক্ৰিষ্টেল কি হয়। ক্ৰিষ্টেল এটা শক্তি হয়, ইমানখিনি ভিডিঅ'ত নকওঁ আৰু, কাৰণ মোৰ আগৰ ভিডিঅ' চালে নিশ্চয় গম পাব ক্ৰিষ্টেল কি হয়। এইটোৰ কথা বহুতেই সোধে, যেতিয়া মই এই বস্তুটো ষ্টেটাছ মাৰোঁ নহয়, বহুতেই কুৱেশ্যন কৰে, এইটো পিন্ধিলেনো কি হয় বা এইটো পিন্ধিলে কি হয়। মই মানে ইমান লিখি নিদিওঁ, জাষ্ট ষ্টেটাছ মাৰি থওঁ, যে যিসকলে জানে তেনেকৈ তেওঁলোকে বুক কৰে বা লৈ লয়। আজি মই জনাম, এইটো হৈছে ইৰাণী ফিৰোজা, আৰু এই ফিৰোজাটোৱে কি কাম কৰে। এই ফিৰোজাটোৱে আপুনি যদি আজি ইয়াতে আছে, হয়তো আপুনি এইটো পিন্ধাৰ পিছত, আপোনাৰ লগত ধাৰণ কৰাৰ পিছত হয়তো আপোনালোকে বহুত দূৰলৈকে যাব পাৰিব। তেনেকুৱা এটা বস্তু, জীৱনটো যদি ইয়াৰ পৰা ইমান কৰিব ভাবিছে, ফিৰোজা আপোনাৰ জীৱনলৈকে আহিব লাগিব, তেতিয়াহে আপুনি ইয়াৰ পৰা ইয়ালৈকে যাব পাৰিব। সেইকাৰণে কৈছোঁ ফিৰোজা এটা শক্তি হয়। ইৰাণত ইয়াক ৰাজকীয় মৰ্যাদা প্ৰদান কৰে ইৰাণত, তো এইটো এটা বেলেগ শক্তি হয়। বহুতে অলৰেডি লৈছে, আৰু ফিৰোজা ছলমান খানে কিমান বছৰ আগতেই পিন্ধিছিলে, আৰু বহুত জনা শুনা মানুহে ফিৰোজা পিন্ধে। ফিৰোজা আচলতে যাৰ জীৱনলৈকে আহে, তাৰ জীৱনটোৱেই বোলে মুকলি হৈ যায়। যেতিয়া মুকলি হ'ব, সময় হ'ব, তেতিয়াহে আপোনাৰ জীৱনলৈকে ফিৰোজা আহিব। আৰু তেনেকৈ ফিৰোজাক আপোনালোকে আহ্বান কৰক, যদিহে আপোনাৰ জীৱনটো মুকলি হ'ব, সময় হৈছে, তেতিয়াহ'লে আপোনাৰ জীৱনত আহিবই। আজি মই 5টামান ফিৰোজা শোধন কৰিছোঁ, কাৰণ অলৰেডি বিক্ৰী হোৱা, মই ইয়াত দেখাব নোৱাৰিম, কাৰণ ঘৰত কৰিলোঁ সেইখিনি নিয়মখিনি। ফিৰোজা যিহেতু শুক্লপক্ষত ধাৰণ কৰিব লাগে, আৰু শুক্লপক্ষতে বনালেই ভাল। চ' সেয়েহে মই আজি যিসকলে লৈছিলে তেওঁলোকে আজি ৰাতিপুৱা সেইখিনি কৰিলোঁ। যিহেতু আজি মই ঘৰত আছোঁ, বৃহস্পতিবাৰ পৰিছে, বৃহস্পতিবাৰে ধাৰণ কৰিব লাগে, শুক্লপক্ষ হ'ব লাগে, আৰু দুয়োটা ইমান ধুনীয়াকৈ মিলি গৈছে। তো সেয়েহে লগত মুদো ধাৰণ কৰিলোঁ, আৰু এবাৰ মানে নিয়মখিনি কৰিলোঁ, আৰু খুব বেছি ভাল লাগে, মানে ভালো লাগে, যিহেতু মোক সকলোৱে বিশ্বাস কৰি কিনে মোৰ ওচৰত দিছে, আৰু মোৰ পৰা লৈছে তেওঁলোকে, লৈ কিনে আকৌ বনাই মেলি মোক দিছে যে মইহে শোধন কৰি দিব লাগে। শোধন কৰা হৈ গ'ল, আজি তেওঁলোকে এতিয়া নিব আহিব। তো সেইকাৰণে কৈছোঁ এইটো কি হয়,
এইটোৱে আপোনাৰ যাৰ জীৱনলৈকে আহিব, জীৱনটো ইমানৰ পৰা ইমান হ'ব। ইমান হ'বলৈ যদি মন আছে তেতিয়াহ'লে আহ্বান কৰক, কাৰণ ফিৰোজা এনেই আপোনাৰ জীৱনলৈকে নাযায়। যেতিয়া আপোনাৰ জীৱনটো মুকলি হ'ব সময় হৈছে, তেতিয়াহে আপোনাৰ জীৱনলৈকে এনেকুৱা হ'বৰ কাৰণে সময় হৈছে, তেতিয়াহে আপোনাৰ জীৱনত আহিব। ফিৰোজা কোনে কোনে পিন্ধে আপোনালোকে মন কৰিবচোন, ইৰাণী ফিৰোজা। আৰু এই ফিৰোজাটো পিন্ধাৰ পিছত তেওঁলোকৰ জীৱনটো কেনেকুৱা হৈছে সেইটো মন কৰিব। বিশেষ নকওঁ, ভিডিঅ'টো কেনেকুৱা পালে, যদি ভাল পালে, আৰু বিশেষ যদি কোনোবাই ক্ৰিষ্টেল ল'ম বুলি ভাবিছে, খং বেছি, সম্পৰ্ক ভাল নহয়, বহুত কিবা কিবি হৈ আছে জীৱনটোত, এক্সেছ বাৰ ল'ব পৰা নাই, তেতিয়াহ'লে আপোনালোকে ক্ৰিষ্টেল ল'ব পাৰে। আৰু ক্ৰিষ্টেল মোৰ তাত সকলো ধৰণৰে পাব, আৰু এনেকুৱা গছবিলাক পাব, কিমান ধুনীয়া হয়। চ' এডাল 7 চক্ৰ, এডাল মোৰ নিজৰ কাৰণে হয়, চক্ৰটো বেলেঞ্চত ৰাখিবৰ কাৰণে, নিজৰ ভালে ঠিক হৈ থাকিবৰ কাৰণে। চ' মই এডাল ব্যৱহাৰ কৰোঁ থাকিবৰ কাৰণে। ক্ৰিষ্টেলৰ এটা বিশেষ শক্তি থাকে, যিটো শক্তি আচলতে আমি মানে যিসকলে আচলতে সেই ক্ৰিষ্টেলটো পিন্ধে তেওঁলোকেহে বুজি পায়। ঠিক আছে, ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ। আজি বিশেষ ৰেমেডি দিয়া নাই, এইখিনি আপুনি কৰকচোন। মাইণ্ডছেট চেঞ্জ কৰক, তাৰপিছত আপোনাৰ কথা ধৰণবোৰ চেঞ্জ কৰক। যেনেকুৱা কষ্ট কৰিলে নহ'ব, কাম কৰিব লাগিব, কষ্ট কাম বেলেগ বেলেগ, চবখিনি আপোনালোকক বুজাই দিলোঁ। চ' এই ভিডিঅ'টোত বিশেষ নকলোঁ, নেক্সট ভিডিঅ'ত খুব ধুনীয়াকৈ আপোনালোকক ৰেমেডি দিম, বহুত ধুনীয়া ৰেমেডি দিম ঘৰৰ কাৰণে। ঘৰখন কেনেকৈ, কি দিশত কেনেকৈ থাকিব লাগে, বাস্তুমতে আচলতে কি হ'ব লাগে, যিটো মই বাস্তুৰ লগতো জড়িত হয়, তেনেকুৱা এটা খুব ধুনীয়া ভিডিঅ' লৈ আহিম। আজিৰ ভিডিঅ'টোৰ পৰা আকৌ এবাৰ আপোনালোকক ধন্যবাদ জনালোঁ। যদিহে ভিডিঅ'টো চাই আছে, এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু যদি পেজত চাই আছে, ফ'ল' কৰিব।